সমগ্ৰ ভাৰতবৰ্ষত 2023 চনত টোবেকো ফ্ৰী ইউথ কেম্পেইন হেতু লঞ্চ কৰা হৈছিল। আমি সকলোৱে জানো যে নতুন প্ৰজন্মক ধপাতে গ্ৰাস কৰিছে আৰু এই ক্ষেত্ৰত মুখগৰ্ভৰ কৰ্কট ৰোগ যদি উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি হয় বুলি সৰ্বভাৰতীয় পৰ্যায়ত আমি কওঁ হেতু ভুল নহব আৰু অসমো এই ক্ষেত্ৰত কোনো গুণে পিছ পৰি থকা নাই। মুখগৰ্ভৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত আমাৰ পৰম্পৰাগতভাৱে আমি তামোল পাণ তাৰ লগত ধপাত ইত্যাদি যি সেৱন কৰোঁ সেইটো তাৰ এটা মূল কাৰণ বুলি বিশেষজ্ঞসকলে কয়। আজিৰ দিনটোতো বিভিন্ন ধৰণেৰে নানান ডাঙৰ ডাঙৰ কোম্পানীয়ে আমাৰ নতুন প্ৰজন্মক ধপাতৰ প্ৰতি আকৰ্ষিত কৰিছে। সেইটো অত্যন্ত দুখৰ কথা আৰু তাতকৈও দুখৰ কথা যে আমি সমাজৰ যিসকল ব্যক্তিয়ে বা আমাৰ নতুন প্ৰজন্মই যিসকল সিনেমাৰ তাৰকা তথা এনে ব্যক্তি যাক অনুকৰণ কৰিব বিচাৰে বা যাক নিজৰ মডেল হিচাপে লয় সেইবোৰ ব্যক্তিয়ে ডিসগাইজড এডভাৰটাইজিঙৰ জৰিয়তে তেওঁলোকে পেকেটটো দেখুৱাই কিবা এটা সেইকাৰণে কাইলৈ কোৰ্টলৈ গ'লে হয়তো তেওঁলোক জিকি যাব যে তেওঁলোকে ক'ব যে আমি ইয়াৰ ভিতৰত খেজুৰি বা সফট ভৰাইহে বিক্ৰী কৰিছোঁ, কিন্তু একেটা কোম্পানীয়ে আপোনালোকৰ সেই পেকেট তেনেকুৱা ধৰণৰে পেকেটত ভৰাই ধপাত ইত্যাদি তেওঁলোকে ধপাত যুক্ত কিছুমান সামগ্ৰী তেওঁলোকে বিক্ৰী কৰে। আজিকালি মাৰ্কেটিং ষ্ট্ৰেটেজিটো এনেকুৱা হৈছে যোনটোৰ জৰিয়তে নতুন প্ৰজন্ম আকৰ্ষিত হয়। আজি আমাৰ নগাঁও জিলাৰে স্কুল কলেজ বহুতো স্কুল কলেজ মহিলাৰ স্কুল কলেজ পৰ্যন্ত আমি যেতিয়া যাওঁ তাত টয়লেটবিলাকত আমি শিখৰ তথা তিৰংগাৰ তেনেকুৱা ধৰণৰ পেকেটবিলাক দেখা পাওঁ। এইটো অত্যন্ত দুখজনক কথা আৰু তাৰ আমি সমগ্ৰ অসমত বিশেষকৈ নগাঁও জিলাত যিটো গতিত ড্ৰাগছ আজি ড্ৰাগছে গ্ৰাস কৰিছে। শ্ৰদ্ধেয় ৰাইজ, প্ৰথমতে কেতিয়াও ড্ৰাগছেদি আৰম্ভ নহয়, আৰম্ভ হয় সেই সৰু গুটকাৰ পেকেটটো দি, তাৰপিছত হয়তো সুৰাপান কৰে, তাৰপিছত তেওঁলোকৰ ষ্ট্ৰেটেজিটোৱে এনেকুৱা যে তেওঁলোকক ড্ৰাগছৰ প্ৰতি আকৰ্ষিত কৰা হয়। আজি আমি সকলোৱে মিলি এটা নগাঁও জিলাত এটা ডাঙৰ গুৰুত্বপূৰ্ণ এটা কোটপা এক্টৰ অন্তৰ্গত এটা সিদ্ধান্ত লোৱা হৈছে, এটা নতুন নিৰ্দেশ জাৰি কৰা হৈছে। এখন দোকান যিকোনো এখন দোকান যদি সেই দোকানখনে ধপাতযুক্ত কিছু সামগ্ৰী বিক্ৰী কৰে তেতিয়াহ'লে কোটপা এক্টখনৰ মতে তেওঁ আৰু বেলেগ কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। নগাঁও জিলাখনত আজিৰ পৰা সেই আইন প্ৰযোজ্য হৈছে। আমি জানো সন্মুখত প্ৰত্যাহ্বান আছে, বহুতে আমাৰ চকুত ধূলি পেলাই সচৰাচৰ যোনবোৰ কাম কৰে সেই তেনেধৰণে তেওঁলোকে এই আইনো তেওঁলোকে নামানিবলৈ চেষ্টা কৰিব। কিন্তু আমি পুলিচ তথা প্ৰশাসন তথা সমগ্ৰ নগাঁওবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে এই কোটপা এক্টখন যাতে পঢ়ি লয়, যিকোনো এটা বিদ্যালয় তথা কলেজৰ আশে পাশে 100 মিটাৰ দূৰত্বলৈকে কোনো ধপাতযুক্ত বস্তু তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে আৰু কোনো এখন দোকানে পুনৰবাৰ মই দোহাৰিছোঁ যদি তেওঁলোকে ধপাতযুক্ত কিছুমান বস্তু বিক্ৰী কৰে তেতিয়াহ'লে তেওঁলোকে বেলেগ বস্তু বিক্ৰী কৰিব নোৱাৰে। ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ এইটো এটা নিৰ্দেশ, এই লটো এই কোটপা এক্টখনে আমি ইমপ্লিমেণ্ট কৰিছোঁ আৰু সকলোকে পুনৰবাৰ আহ্বান জনাইছোঁ যাতে আমি সকলোৱে গোটেই সমাজখন একত্ৰিত হয় ধপাতৰ বিৰুদ্ধে এই যি আন্দোলন আমি যেতিয়ালৈকে অকল বনাই আমি এইখিনি কাম কৰিব হয়তো নোৱাৰিম, যেতিয়ালৈকে সমাজখন একত্ৰিত নহয়, যেতিয়ালৈকে আমি আমাৰ হাত মিলাই আমি কান্ধত কান্ধ মিলাই যেতিয়ালৈকে আমি সংকল্পবদ্ধ নহওঁ যে ধপাতৰ বিৰুদ্ধে এই আন্দোলন ভাগ আমি আগবঢ়াই লৈ যাম আৰু নতুন প্ৰজন্মক আমি গ্ৰাস কৰিবলৈ নিদিওঁ, তেতিয়ালৈকে কিন্তু আমি পিছ পৰি থাকিম, অকল আমি বনাই থাকিম। মোৰ আজি দৃঢ় বিশ্বাস যে আমি সকলোৱে একত্ৰিত হৈ এই আমি অকল ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰতে নহয়, আমি কথাষাৰ হৃদয়ংগম কৰি আমি দায়িত্ববোধ থকা এজন নাগৰিক হিচাপে আমি আগবাঢ়ি যাম। ধন্যবাদ। ডাঙৰীয়া চাওক, আমি যিমানখিনি পাৰোঁ, আজি নেশ্যনেল এণ্টি টোবেকো ডে নহয়, এতিয়া আপুনি দেখিছে চাগে আয়ুক্তৰ কাৰ্যালয়ত আমি এনেকুৱা ধৰণৰ মিটিং আমাৰ খুব সঘনাই হয় আৰু আমি ৰাইজৰ কাষ চাপিবলৈও চেষ্টা কৰিছোঁ। য'ত কিঞ্চিত প্ৰচেষ্টা কৰা হৈছে, যিমানখিনি কৰণীয় আৰু বহুত আছে, কিন্তু মূলতঃ এইষাৰ কথা যে আমি ৰাইজৰ কাষ চাপিব লাগিব আৰু যেতিয়ালৈকে ৰাইজে প্ৰত্যাখ্যান নকৰে, যেতিয়ালৈকে
ৰাইজে সংকল্পবদ্ধ নহয়, যেতিয়ালৈকে নতুন প্ৰজন্মৰ মাজলৈ আমি এই বাৰ্তা লৈ যাব নোৱাৰোঁ যে তেওঁলোকে নিজেই, আজিকালি অৱশ্যে বহুখিনি কথাত আমি বহুত পজিটিভ আমি ৰিজাল্ট দেখিছোঁ যে আজিকালি নতুন প্ৰজন্মই জিমলৈ যোৱা কথা কয়, ভাল খোৱা বোৱাৰ কথা কয়। আমাৰ দিনত সেই কথাবোৰ বেলেগ আছিল। চিগাৰেট এটা হাতত লোৱাটো বৰ হিৰোগিৰি বুলি ভাবিছিলে, যোনটো আজিকালি নহয়। কিন্তু আজিৰ দিনটোতো কৰণীয় বহুত আছে। আজি সমান্তৰালভাৱে ড্ৰাগছৰ প্ৰকোপ আমি বেছিকৈ দেখিবলৈ পাইছোঁ। সেইকাৰণে নতুন প্ৰজন্মৰ লগত মই ভাবোঁ যে অকল পিতৃ মাতৃয়ে নহয়, অগ্ৰজসকল, শিক্ষাগুৰুসকল, আমি সকলোৱে এনেধৰণৰ নিদৰ্শন দাঙি ধৰিব লাগিব বা তেওঁলোকৰ আমি কাষ চাপিব লাগিব আৰু তেওঁলোকক এনেধৰণৰ আমি বুজ দিব লাগিব। আৰু সেই অকল ডাঙৰ ডাঙৰ কথাৰে নহয়, নিজে এনেধৰণৰ আপোনাৰ আমি যদি উদাহৰণস্বৰূপ হৈ যাব পাৰোঁ। ডাঙৰ ডাঙৰ কথা ক'বলৈ বৰ উজু, সেইকাৰণে হয়, অকল বিভাগেই নহয় ডাঙৰীয়া, আমি বিভাগীয়ভাৱে আমি ৰাইজৰ কাষ চাপিব লাগিব। ৰাইজক আমি গোটেইখিনি কথা পুনৰবাৰ বাৰম্বাৰ আমি কেতিয়াও আমি ব্যৰ্থ হ'লোঁ বুলি কেতিয়াও ভাবিব নালাগিব। আমি এইখিনি কাম সদায় কৰি যাব লাগিব। আৰু মই ভাবোঁ সমাজখনৰ এটা খুব গুৰু দায়িত্ব আছে। বিভাগীয়ভাৱে এইখিনি কৰণীয়খিনি কৰি যাব, কিন্তু সমাজখনে যেতিয়ালৈকে এই কথাষাৰ হৃদয়ংগম কৰি যেতিয়ালৈকে তেওঁলোকে এই গুৰু দায়িত্ব বুলি তেওঁলোকে নাভাবে, যেতিয়ালৈকে তেওঁলোকে সংকল্পবদ্ধ নহয় যে ধপাতৰ বিৰুদ্ধে আমি যুঁজ দিম, তেতিয়াহ'লে কিন্তু আমি এনেকুৱা ধৰণৰ ল বনাই থাকি যাম। আমি হয়তো আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিব পাৰোঁ। মই অত্যন্ত আশাবাদী, কোনোবা নহয় কোনোবা এদিন আমি নিশ্চয় এই যুদ্ধত আমি জিকিম বুলি মই ভাবোঁ। চাওক, আপুনি খুব সুন্দৰ কথা কৈছে। সমগ্ৰ ভাৰতবৰ্ষত বা সমগ্ৰ বিশ্বত এই যুদ্ধ এতিয়াও চলি আছে আৰু এনে লোক থাকিব যিসকলে অত্যন্ত নিকৃষ্ট মনোবৃত্তিৰ লোক বুলি মই ক'ম, যিসকলে এনেধৰণৰ যিবোৰ সমাজমুখী কাৰ্যসূচী লোৱা হয় তাৰ বিৰোধিতা কৰিব আৰু নতুন প্ৰজন্মক গ্ৰাস কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। কিন্তু আজি মই সংবাদ মাধ্যমক অনুৰোধ কৰিব বিচাৰিছোঁ, সমগ্ৰ আমাৰ নগাঁওবাসী ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমি একত্ৰিত হৈ এই যুদ্ধত সন্মুখত আমাৰ বহু প্ৰত্যাহ্বান থাকিব। ৰাইজে আমাৰ কথা নেমানিব, কিন্তু যদি এই নতুন প্ৰজন্মক আমি গ্ৰাস কৰিবলৈ নিদিওঁ বুলি আমি সংকল্পবদ্ধ হওঁ, যদি আমি এখন সুন্দৰ আৰু স্বাস্থ্য সমাজ যদি আমি যদি সপোন দেখোঁ, সেই সপোন দিঠকত পৰিণত কৰিবলৈ আমি একত্ৰিত হ'ব লাগিব আৰু যুদ্ধত আমি আগবাঢ়ি যাব লাগিব।